বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ আটাইতকৈ বৃহৎ ব্যয়বহুল আৰু বৰ্ণাঢ্য ৰাজনৈতিক প্ৰক্ৰিয়াটোৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু সেয়া হৈছে লোকসভাৰ সাধাৰণ নিৰ্বাচন বিষয়ক নিত্য নতুন প্ৰতিশ্ৰুতি শ্লোগান আদিয়ে ৰাজ্যখনৰ বায়ুমণ্ডলত উৰি থকাৰ সময়তেই আমি বাপতি সাহোন বিহুক আদৰণি জনাবলৈ আগবাঢ়িছো। বিহু হৈছে অসমীয়াৰ জাতিৰ প্ৰাণৰ স্পন্দন আৰু জাতীয় প্ৰাণ হিচাপে আমি বিহুক সদায় ধৰি ৰাখিব লাগিব। কেতিয়াবা মনত এই প্ৰশ্নৰো উদয় হয় যে জাতীয় উৎসৱ ৰূপে বিহু অসমীয়া জাতিৰ প্ৰাণৰ স্পন্দন হৈ সৰ্বদাই ৰৈ থাকিবনে? সংস্কৃতি পৰিৱৰ্তনশীল, সংযোজন আৰু বিয়োজনৰ মাজেদিয়েই সংস্কৃতিৰ ৰূপান্তৰ ঘটে আৰু এই ৰূপান্তৰ প্ৰক্ৰিয়াৰ মাজেদি সংস্কৃতিয়ে এক পৰিমাৰ্জিত ৰূপ ধাৰণ কৰি সমাজত বৰ্তি থাকে। এনে প্ৰেক্ষাপটত বিহুৱে উৎপত্তিৰ সময়ৰ পৰা আজিৰ এই একবিংশ শতিকাৰ বিশ্বায়ন তথা কৃত্ৰিম বুদ্ধিমত্তা, স্মাৰ্ট মেচিন আৰু ৰবটিক্সৰ যুগলৈকে নানা ঘাত প্ৰতিঘাত আৰু স্তৰ অতিক্ৰম কৰি আজিৰ এই অৱস্থা পাইছেহি। বিহুৱে জাতীয় উৎসৱৰ মৰ্যাদা এইকাৰণেই লাভ কৰিছে যে এক লোক সংস্কৃতি ৰূপে ইয়াৰ মূল বৈশিষ্ট্যসমূহৰ বিশেষ হৰণ ভৱন হোৱা নাই। অন্যহাতে মানুহৰ আক্ৰমণ, মোৱামৰীয়া বিদ্ৰোহ আদি বিভিন্ন ঘটনাই অসমলৈ ৰাজনৈতিক বিপৰ্যয় কঢ়িয়াই আনিছিল আৰু ৰাজনৈতিক বিপৰ্যয়ৰ লগতে ৰাজ্যখনলৈ সাংস্কৃতিক বিপৰ্যয়ো আহিছিল। কিন্তু বিহুৱে এক মহান আৰু বিশাল লোক সংস্কৃতি ৰূপে এই সকলো ঘাত প্ৰতিঘাত বিপৰ্যয় অতিক্ৰম কৰি আমাৰ মাজত বৰ্তি থাকিল। লগতে এই কথাও স্বীকাৰ কৰিব লাগিব যে সময়ৰ সোঁতত এটা সময়ৰ গছৰ তলৰ আৰু মুকলি পথাৰৰ বিহু আহি মঞ্চ পালেহি। বিহুৰ অনুষ্ঠানসমূহ আকৰ্ষণীয় কৰি তুলিবলৈ জনপ্ৰিয় গায়কৰ গীতৰ সংযোজন, বিজ্ঞাপনদাতাৰ অংশগ্ৰহণ, প্ৰতিযোগিতা আৰু প্ৰাইজমণি প্ৰতিযোগিতা আদিৰো আৰম্ভণি হ'ল। কিন্তু এই পৰিৱৰ্তনবিলাকে আমাৰ বাপতি সাহোন বিহুক যাতে কেৱল এটা ফাংচনলৈ ৰূপান্তৰিত কৰিব নোৱাৰে তাৰ বাবে আমি প্ৰতিজন অসমীয়াই সতৰ্ক হৈ থাকিব লাগিব। শেষত অসমীয়াৰ উৎসাহৰ গান, অসমীয়াৰ প্ৰাণৰ স্পন্দন ৰঙালী বিহুৰ প্ৰীতি আৰু সম্ভাষণ নিবেদন কৰিছোঁ।